পখিলি পখিলি তাইক মাতি থাকিলেও নামাতে নহয়। পখিলি পখিলি ৰচোন মই গৈ আছোঁ। মৰিলো মই এইবোৰ কি শুনিছোঁ। হাই ভগৱান, তাই মোক ইমান ডাঙৰ কথা ক'ব পৰা হ'ল। এই ফেকুন্দিজনীৰ কাৰণেহে তাই মোক ইমান ডাঙৰ কথা কৈছে। তাইক মই দি আছোঁ। ফেকুন্দি ফেকুন্দি বাহিৰলৈ ওলা। গৈছো ভাটুকি আহিলে। তই যে ইমান খঙত আহিছ। আছো না মই ভিতৰৰ পৰা তামোলৰ বটাটো লৈ আহোঁ। তোৰ ঘৰত বহি মই তামোলৰ মেল পাতিবলৈ অহা নাই। বাৰু কচোন তই কি কাৰণত আহিলি? তোৰ ল'ৰা সেই ভেকুলা নে ফেকুলাতে মোৰ ছোৱালীজনীক একেবাৰে শেষ কৰি দিছে। তই সেই ভেকুলাক ভালকৈ ৰাখিবি। অনবৰতে তাই ফোনতে কথা পাতিয়ে থাকিব তাৰ লগত। আৰু মই পঢ়িবলৈ ক'লে তাই কিতাপ পত্ৰ নপঢ়ি মোৰ ওপৰত অকল খং কৰি থাকে। গতিকে তই মই আজি ৱাৰ্ণিং দিছোঁ, তই তাক ভালকৈ ৰাখিবি। তাৰমানে তই এইবোৰ কথাতহে আহিছ আমাৰ ঘৰলৈ। তই লগতে মোৰ ল'ৰাটোক জগত দি থাকিলে নহ'ব নহয়। নিজ ভালেই জগত ভাল বুলি কথা এষাৰ আছে নহয়। তোৰ ছোৱালীজনীকো ভালকৈ ৰাখিবি। মই অথনিৰ পৰা শুনি আছোঁ তোৰ কথা। মোৰো কিন্তু খং আছে। মই সহ্য নকৰিম কিন্তু তোৰ কথাটো। তাৰমানে তই এইবোৰ কৰিবলৈ তোৰ ল'ৰাক লগাই দিছ। মোৰ ছোৱালীজনী দেখিবলৈ ধুনীয়া যে, তই কেতিয়া বোৱাৰী কৰি আনো তেনেকুৱা লাগি আছে। ময়ো ভাটুকি হওঁ। তোৰ ল'ৰাৰ পৰা মই কেনেকৈ আঁতৰাওঁ চাই থাক। গাঁওবুঢ়া দাইটি ভাটুকি দেখোন। বহি লচোন। নবহো দাইটি, মই বৰ বিপদত পৰিছোঁ। সেই ফেকুন্দিজনীয়ে মোৰ চব শেষ কৰিব ধৰিছে। তাইৰ ল'ৰা ভেকুলা নে ফেকুলাটোৱে মোৰ ছোৱালীজনীলৈ অনবৰতে ফোন কৰি থাকে। মই বোলো সেই ফেকুন্দিজনীকে কৈ থৈ আহাচোন, তাইৰ ল'ৰাটোক অকণমান ভালকৈ ৰাখিবলৈ। সেইবুলি মই ফেকুন্দি ঘৰলৈ গৈছিলোঁ। গৈ তাইক কথাটো ক'বলৈহে পালোঁ। তাই যিহে মোক ব্যৱহাৰ কৰিলেও দাইটি, তাই মোক ইমান টানকৈ শুনালে কথা। মই কি কৰোঁ বাৰু? ইমান সৰুতে ল'ৰা ছোৱালীহালকনো বাৰু লগাই দিব লাগেনে বিয়া পাতিবলৈ? মোক উপায় এটা দিয়ক দাইটি। মই কি কৰোঁ? হয় নেকি? তই নাকান্দিবিচোন। মই গৈ ফেকুন্দিক ক'ম বাৰু। আৰু তোৰ ছোৱালী পখিলিকো গৈ বুজামগৈ। তই এতিয়া ঘৰলৈ যা, মই গৈ আছোঁ। হ'ব দাইটি, যি কৰে সোনকালে কৰক। মই এতিয়া অংগনবাদী আৰু আশা বাইদেউকো কথাষাৰ কওঁগৈ। বাৰু যা। তোমালোক দুজনীক বাটতে পালোঁ। মই তোমালোক দুইজনী ঘৰলৈকে আহি আছিলোঁ। মই সেই মোৰ পখিলীজনীক পঢ়িবলৈ কিতাপ পত্ৰ যোগাৰ দিলোঁ। তাই পঢ়ক বুলি। তাই সেই ফেকুন্দি পুতেক ভেকুলাটোৰ লগত লিলিমানে ফিলিমাবোৰ কৰি চব শেষ কৰি দিছে। আৰু মোৰ মাতো শুনিব নোৱাৰা হ'ল তাই। সেইকাৰণে বোলো মই এই দাইটিৰ ওচৰতো সোমাই আহিছোঁ। আৰু লগতে তোমালোক দুইজনীকো বোলো কওঁগৈ, তাইক অলপ বুজাবলৈ। এইটোতো বৰ ডাঙৰ কথা হৈছে ভাটুকি পেহী। আমি এই বাল্য বিবাহত কামতেই ঘূৰি ফুৰিছোঁ, আৰু তাই তেনেকৈ কৰিলে নহ'ব নহয়। আমি এতিয়া ফেকুন্দি ঘৰলৈ গৈ ভেকুলাক বুজামগৈ, আৰু পখিলিকো আমি বুজামগৈ। এতিয়া তুমি যোৱা। টোপাহী, মই তুমি এতিয়াহে মনত পৰিছে তুমি কোৱা কথাষাৰ। কি বাল্য বিবাহ বন্ধ কৰা নে কি যে? সেইটো কাৰণেতো মই ভয় কৰি মই ফেকুন্দি ঘৰলৈ গৈছিলোঁ। ফেকুন্দিয়ে যিহে খেঙা আহিলে। মই বোলো এই কথা নহ'ব, মই দাইটিক আৰু কথাষাৰ জনাই থৈ আহোঁগৈ। মই এতিয়া আহিলোঁ দেই। তোমালোকে সোনকালে মোৰ পখিলিক কথাবোৰ বুজাবা। নহ'লে তাই এতিয়া চাগে ফোনৰ পৰা মোৰেই দগা নাই। ভাটুকি ঘৰত আছনে? আহিলে বহ। শুনচোন ভাটুকি, আমি আহোঁতে ফেকুন্দি ঘৰত সোমাই ভালদৰে বুজাই থৈ আহিছোঁ। আৰু তোৰ ছোৱালী পখিলিকো আমাৰ ওচৰলৈ মাতিছোঁ বুলি কচোন। হ'ব বাৰু। মাতিছিলোঁ। তই বচোন আমাৰ ওচৰত, তোৰ লগত আমাৰ অলপ কথা আছে। চা পখিলি, আমি যিবোৰ শুনিবলৈ পাইছোঁ
সেইবোৰ বাৰু সঁচানে? যদি সঁচা হয় তই এইটো বৰ ডাঙৰ ভুল কৰিছ নহয়। তইতো এতিয়া বহুত সৰু হৈ আছ। তোৰ এতিয়া পঢ়া শুনা কৰা বয়সে। ভালদৰে পঢ়িবি, বেলেগ কথাটো আৰু ভাবিবলৈ সময় নাই। মই কি কৈছো তই বুজি পাইছ নহয় চাগে? পখিলি, এই যে বাল্য বিবাহ বন্ধ কৰাব লাগে বুলি তইতো নিশ্চয় শুনিছ, আৰু সেইবিলাকতেতো সকলোৱে লাগি আছে। কিয় বন্ধ কৰিব লাগে জাননে বাৰু? তহঁতি এতিয়া ইমান দুইটা সৰু হৈ আছে। এই সৰু বয়সত তহঁতৰ কোনো নিজৰ ইনকাম নাই। নিজে পঢ়া শুনা কৰিলে নিজৰ পঢ়া শুনা কৰি নিজৰ জীৱন গঢ়িবলৈহে এতিয়া সময়। তহঁতি যদি এতিয়া এইবিলাক কথা ভাব, তেতিয়া তহঁতৰ আগলৈ সংসাৰখন কি হ'ব? তইতো এতিয়া লোকৰ ঘৰত ইমান কোমল বয়সত ইমানখিনি কাম কৰি খাব নোৱাৰ। ঠিক তেনেদৰে ভেকুলাও একেই, ভেকুলাও কম বয়স হৈ আছে। তেতিয়া কি হ'ব? তহঁতৰ অভাৱ অনাটন যেতিয়া হ'ব, তেতিয়া ভেকুলাই গৈ মদ পানী এসোপা খাই তোৰ সেই কোমলীয়া পিঠিৰ ওপৰত নেগেৰা কোবাব। তেতিয়া তোৰ অৱস্থাটো কি হ'ব? তোক যেতিয়া সি মাৰ ধৰা কৰিব, তেতিয়া তোৰ অৱস্থাটো কি হ'ব? গতিকে তোৰ নিজৰ স্বাস্থ্যৰ ওপৰত সুন্দৰকৈ বুজাই দিব এই আমাৰ অংগনবাড়ী পাহিয়ে। তই ভালদৰে বুজি ল। পখিলি, তুমি এতিয়া বহুত সৰু হৈ আছা। তুমি কিশোৰী ছোৱালী হৈ আছা। তোমাৰ এতিয়া পঢ়া শুনা কৰা বয়স, খেলাৰ বয়স, আৰু তোমাৰ নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন লোৱা সময়। গতিকে তুমি পুষ্টিকৰ খাদ্য খাব লাগে। তোমালোকৰ ঘৰৰ বাৰীতে থকা যিবোৰ থলুৱা খাদ্য, কচু, কলডিল, ঢেকীয়া, পচলা, মানিমুনি, ভেদাইলতা, নৰসিংহ ইত্যাদিবোৰ প্ৰচুৰ পৰিমাণে খাব লাগে। আৰু বাৰীতে থকা ফল মূল, আমলখি, মধুৰি খাব লাগে। তাৰ উপৰি তুমি আইৰণ টেবলেট খাব লাগে। তেতিয়াহে তুমি সুস্থ হৈ থাকিবা। তুমি সুস্থ হ'লেহে ভৱিষ্যতলৈ তুমি উপযুক্ত সময়ত বিয়া হ'লে এগৰাকী সুস্থ মাতৃ হ'ব পাৰিবা। মাহেকীয়া সময়ত পৰিষ্কাৰ কৰি থাকিব লাগে। তুমি যেতিয়া উপযুক্ত সময়ত বিয়া হ'বা, তেতিয়া তুমি সুস্থ হৈ থাকিলে এজন সুস্থ সবল শিশুৰ জন্ম দিব পাৰিবা। গতিকে তুমি মাৰ কথা শুনিবা আৰু পঢ়া শুনা কৰিবা। পঢ়া শুনা কৰি নিজৰ জীৱন গঢ় দি এখন সুস্থ সমাজ গঢ়ি এগৰাকী সুস্থ মাতৃ হ'বলৈ চেষ্টা কৰিবা। তুমি আমাৰ কথা শুনিবা দেই। আপোনালোকৰ পৰামৰ্শই আজি মোক এটা নতুন জীৱন দিলে। মই আজিৰ পৰা সলনি হ'ম। মই পঢ়িবলৈ ল'ম আৰু মাৰ কথাও শুনিম। মই ভেকুলাকো কৈ দিম, তুমি সৰু হৈ আছা, গতিকে নিজৰ জীৱন গঢ়ি লোৱা। আৰু মই পঢ়া শুনা কৰি নিজৰ জীৱন গঢ় দি এখন সুস্থ সমাজ গঢ়ি এগৰাকী সুস্থ মাতৃ হ'বলৈ চেষ্টা কৰিম। এয়াহে আমাৰ ভাল ছোৱালী। মোৰ ফোন এটা আহিছে। পাহি আৰু জেতুকী, তোমালোকে তাইক অলপ ভালদৰে বুজোৱা। মই যাওঁ। ভাতুকী, মই যাওঁ। তোমালোকক বাৰু কি বুলি ধন্যবাদ দিম মই? পখিলি, তুমি যে ভাল আছা, মাক এবাৰ কোৱাচোন। শিক্ষিত হৈ আমি জীৱন গঢ় দি সুস্থ সমাজ গঢ়ি এগৰাকী সুস্থ মাতৃ হ'বলৈ যত্ন কৰিম। মোৰ আই পখিলি, তোমাক ভগৱানে সহায় কৰক।